So imagine yourself to be a student or a working professional যাৰ লাইফটো ইমান ভাল গৈ থকা নাই এণ্ড তুমি ভাবিছা যে কিয় মোৰ লাইফটো ইমান ভাল গৈ থকা নাই মোৰ কামটোৱে বাজে নেকি নে মই যি পঢ়ি আছোঁ সেইটোৱে বাজে নেকি একো স্কোপ নাই যি পঢ়ি আছোঁ তাতছে মাৰা UPSCয়ে পঢ়ি দিওঁ আৰু UPSCয়ে কৰি দিওঁ আৰু চ' সেই থটটো যাৰ যাৰ আহি আছে ন সেই থটটোত আহি থকা মানুহৰ কাৰণে এই ভিডিঅ'টো বহুত পাৰফেক্ট চ' UPSC this video is not just about UPSC, it is about the entire spectrum of the government job scenario in a way. So I remember this meme পিছলৈকে মিন বনি গ'ল আৰু এটা মানুহে হিমন্ত বিশ্ব শৰ্মা আমাৰ এডুকেশ্যন মিনিষ্টাৰ অফ আছামৰ প্ৰফাইলত কমেণ্ট মাৰিছিল ছাৰ মোক এটা চাকৰি লাগে এতিয়া এইটো মই লোৱাৰ আছামৰ ডাইলেক্ট মাৰাৰ কাৰণে মই হাঁহা নাই দেই ঠেকেৰি ডাইলেক্ট মাৰাৰ কাৰণে ঠেকেৰি একো এইটো ডাইলেক্ট এটা ভাষা হয় মই কেতিয়াও হাঁহি নাপাওঁ মোৰ নিজৰ মানুহে ঘৰত লোৱাৰ আছাম আধা কিন্তু মই এইটো কাৰণে মোৰ হাঁহি উঠিছিল যে ইমান বেছি ডেছপাৰেশ্যন হৈ গৈছে যে আমি এজন মিনিষ্টাৰৰ প্ৰফাইলত কমেণ্ট মাৰিব লগা হৈছে ছাৰ মোক এটা চাকৰি লাগে চ' এইটো চবৰে লাইফত হৈ পাইছে এই ডেছপাৰেশ্যনটো যোনটো মই আগতে এটা চিনেৰিঅ' পইণ্ট আউট কৰিছিলোঁ ন যে এনেকুৱা এটা ফিল হয় কি এই বাদ দে এইটো এক্সামে দি দিওঁ আৰু ৰিলেটিভছ হওক পেৰেণ্টছ হওক চবে সোধে যে ভাইটি এক্সাম দিবা নেকি গভৰ্ণমেণ্ট এক্সাম দিবা ভণ্টি গভৰ্ণমেণ্ট এক্সাম দিবা নেকি কাৰেণ্টলি কি হৈ আছে এভৰি ইয়াৰ আমাৰ নৰ্থ ইষ্টৰ পৰা অসমৰ পৰা বা বেলেগ বেলেগ ষ্টেট ইণ্ডিয়াৰ হাজাৰ হাজাৰ ষ্টুডেণ্ট দিল্লীত যাই কিনে সেই ছেইম ৰাজেন্দ্ৰ নগৰ বেৰ চাৰাই কালু চাৰাই এই যি জেগাবোৰ আছে আৰ্বান স্লামবোৰত থাকি কিনে কোচিং লয় অকল কোচিং বুলি নহয় এই গোটেই এৰিয়াজবিলাকত এটা ইকনমি চলি আছে কোচিং ইকনমি উইচ ইজ বেচিকলি জেৰক্সৰ দোকান কিতাপৰ দোকান ভাড়া ঘৰ PG লাইব্ৰেৰী ইণ্টাৰনেট কেফে ৱাইফাই এইবিলাক চব মিলি এটা কমপ্লিট ইক'চিষ্টেম চলি আছে তাতে হোল ডে থাকে তাতে পঢ়া শুনা কৰে কাৰেণ্টলি কি হৈছে এতিয়া ৰিচেণ্টলি আমি শুনা পালোঁ যে আজিকালি দিল্লীত কোচিং নাযায় বহুত মানুহে আজিকালি নোযোৱা হৈ গৈছে ইনষ্টেড দে ইউজ ইণ্টাৰনেট চ' ইণ্টাৰনেট ইউজেছ কৰাৰ কাৰণে এটা ডাঙৰ ইকনমি বাঢ়ি গৈছে সেই ইকনমিটো হ'ল OTT প্লেটফৰ্মছ লাইক OTT মানে কি OTT প্লেটফৰ্মছ লাইক আনএকাডেমি বাইজুছ এই যি আৰু যি কোম্পেনীজ আছে ইনচাইটছ কিবা কিবি এইবোৰ এই কোম্পেনীবিলাক এতিয়া উঠি আহি কিনে ইহঁতি এডুকেশ্যন ছাৰ্ভিচেছবোৰ প্ৰভাইড কৰে ইন এ ৱে আগতে তাতে যাই কিনে পঢ়িছিল এতিয়া ঘৰৰ পৰা মানুহবিলাকে পঢ়ে চ' এইটো এটা নতুন ইকনমি ষ্টাৰ্ট হৈ গৈছে সদায় চব হাইপবিলাকৰ লগতে সদায় এটা মিছকনচেপশ্যন জড়িত হৈ থাকে এণ্ড UPSCৰ মিছকনচেপশ্যনছ বহুত বেছি আৰু এইটো অকল মই কৈ থকা নাই আই এম ন' ওৱান টু চে হু এম আই হেভ নট ক্লিয়াৰ্ড UPSC আই ৱাজ ওৱান্স এন এছপিৰেণ্ট কেতিয়াবা মোৰো মন যায় আকৌ UPSC দিয়ে দিওঁ নেকি এইটো মোৰ বুলি নহয় এইটো মোৰ নিচিনা বয়সৰ চব ল'ৰাই যেতিয়া কোৱাৰ্টাৰ লাইফ ক্ৰাইচিছত ভুগি থাকে ন তে ভাবে UPSCয়ে দি দিওঁ লাইফৰ চব প্ৰব্লেম ছল্ভ হৈ যাব উইদাউট আণ্ডাৰষ্টেণ্ডিং কি কোনবিলাক প্ৰব্লেমে তোমাক এফেক্ট কৰি আছে সেইবোৰ আগতে ছল্ভ কৰি লওঁ চব মিছকনচেপশ্যন এই মিছকনচেপশ্যনৰ এটা ডাঙৰ মিছকনচেপশ্যন হৈছে কি UPSC যদি মই দি দিওঁ যদি মই ক্লিয়াৰ কৰি দিওঁ মোৰ লাইফৰ চব প্ৰব্লেম ছল্ভ হৈ যাব লাইক আই ছেড আনাডাৰ প্ৰব্লেম এইটো হৈছে কি ৰেটৰিকটো কি জানা ৰেটৰিক মানে এটা পপুলাৰ কালচাৰ বনি গৈছে যোনটোৱে এইটো কথা কয় যে এই এক্সামটো যদি ক্লিয়াৰ কৰি দিয়া তোমাৰ লাইফৰ চব প্ৰব্লেম ছল্ভ হৈ যাব তোমাৰ লাইফৰ একদম ফিক্স ছেটেল আৰু মানে ফিক্স চেলেৰি এণ্ড অল ডেট বুলশ্বিট কেতিয়াবা চিভিল ছাৰ্ভেণ্ট এটা সুধিবচোন সিহঁতৰ লাইফটো ছৰ্টেড আউট নেকি নে সিহঁতি খালি কাম চাম কৰিব নালাগে সিহঁতে খালি আৰাম কৰি আছে লাইফত দে আৰ দ্য মষ্ট ৱৰ্কড আউট পিপল ইন দিছ কাণ্ট্ৰি এণ্ড ৱেন উই চে দিছ থিং কি এই চাকৰিটো পালে বা নট জাষ্ট UPSC এনি কাইণ্ড অফ গভৰ্ণমেণ্ট জব আমি পালে আমাৰ লাইফটো ছেটেল হৈ যাব আৰাম হৈ যাব উই আৰ একচুৱেলি ডিমিনিং দেয়াৰ গুড ৱৰ্ক বাট সেইটো আমি পিছলৈকে আহিম বাট ৰেটৰিকটো যে ফিক্স চেলেৰি প্ৰেষ্টিজ ষ্টেবিলিটি এইবোৰ বহুতেতো ফৰ্ম ফিল আপ কৰে আৰু এক্সাম দিবও নাযায় এটা ষ্টেটিষ্টিক্স আছে যে কিমান মানুহে ফৰ্ম ফিল আপ কৰে তাত কিমান তাৰ মাজত বহুত কম মানুহে ফিলিমছটো দিব যায় চ' এতিয়া কিছুমানৰ জেনুইন ৰিজনছ হ'ব পাৰে এক্সাম নিদিয়াৰ কাৰণে মেবি গা বেয়া হৈ গ'ল মেবি চিকেন পক্স হৈ গ'ল কিবা হৈ গ'ল বাট মেক্সিমামে নাযায় এক্সাম দিবৰ কাৰণে যদিও ফৰ্ম ফিল আপ কৰিছে মুনাল পেটেল এটা বুলি ডাঙৰ এটা এডুকেটাৰ আছে সি কয় যে ইয়াতে দুটা টাইপৰ মানুহে UPSCটো পাৰ্চু কৰে চিৰিয়াছ কেণ্ডিডেটছ এণ্টায়াৰ এই ভিডিঅ'টোত আমি
চিৰিয়াছ কেণ্ডিডেটছৰ কথা নকওঁ চিৰিয়াছ কেণ্ডিডেটছক আমি ৰেছপেক্ট কৰোঁ লেট দেম টেক এ বেক ছিট দ্য আদাৰ কেণ্ডিডেট যোনে এই এক্সামটো দিয়ে চ' একৰ্ডিং টু মৃণাল পটেল হি চেজ ডেট JBPS JBPS মানে কি জানা জাষ্ট বিকজ পাপা ছেড চ' এই দেউতাকে কোৱা ল'ৰাবিলাকে এই এক্সামটো বা দেউতাকে কোৱা ছোৱালীবোৰে এই এক্সামটো বহুত দিয়ে আৰু সিহঁতি এক্সামটো দি ফৰ্ম ফিল আপ কৰে এনেই দিব লাগে কাৰণে আৰু এটা কথা আহে যে এইটো এক্সামৰ কাৰণে পঢ়ি থকাটো ন এটা বহুত ডাঙৰ কুৱেশ্যন হয় কুৱেশ্যন মানে কি কলেজ ওলোৱাৰ পিছত ন আমি আইদাৰ চাকৰি কৰিব লাগে বা আমি চাকৰি নাপাওঁ লাকি ওৱানছ গেট দ্য জব এণ্ড আনলাকি ওৱানছ দে ডোণ্ট গেট দ্য জব কিন্তু বহুতে ভাবে যে মই যদি জব কৰিব লগা হৈ যায় বা জব কৰিবতো মই নাপাওঁ তাৰ কাৰণে মই এটা কুৱেশ্যন আনো কুৱেশ্যন মানে কি অকুপাই হৈ থকা মানুহক দেখাওঁ তেতিয়া মোক মানুহে নগলাব মানে কামোৰ নিদিব মানে ইৰিটেট নকৰিব চ' UPSC প্ৰিপেৰেশ্যন কৰি আছোঁ 1 year পূৰা ধুনীয়া এটা ব্ৰেক পাই যায় এটা কিমান ডাঙৰ কমফৰ্ট হয় ন সেইটো চ' সেইকাৰণে বহুত সেনেকুৱা এক্সপিৰিয়েঞ্চো আছে এইটো আচৰিত নালাগেনে মই কেতিয়াবা ভাবোঁ যে আমি ইমান ৰিবেলিয়াছ আছিলোঁ কলেজত আৰু এতিয়াও যোনবিলাক কলেজত ল'ৰা ছোৱালী পঢ়ি আছে যোনটো এই ভিডিঅ' চাই আছে দে অলছ' কনচিডাৰ দেমছেল্ফ টু বি ৰিবেলিয়াছ নন কনফৰ্মিষ্ট মানে কাকো খাতিৰ নকৰে আৰু ইহঁতি বাধ্যত পৰি কিনে নে কিয়ে নাজানো UPSC বা এনেকুৱা গভৰ্ণমেণ্ট ছাৰ্ভিচেছবিলাক দিয়া ষ্টাৰ্ট কৰি দিয়ে এইটো দিয়াটো বেয়া নহয় দেই মই বাৰে বাৰে ডিছক্লেমাৰ দি আছোঁ বিকজ ইউটিউব ৱৰ্ল্ডটো এনেকুৱা হয় কোনে কি কৈছে বেলেগ মিনিং লৈ লয় আই এম টকিং এবাউট ডেট এনেকুৱা টাইপৰ মানুহবিলাকে মানে বিনা মতলবত ভুল কাৰণত এক্সামটো দিয়া ষ্টাৰ্ট কৰি দিয়ে এইটো কিয় হয় আচৰিত নালাগেনে এইটোৰ বহুত কাৰণ থাকিব পাৰে মই নাজানো বাট মই এইটো এনেকৈ চাওঁ যে বিকজ এডুকেশ্যন আৰু এমপ্লয়মেণ্টৰ মাজত বহুত ডাঙৰ এটা গেপ আছে আমি যি বস্তু পঢ়ি আছোঁ সেই বস্তুটো আমাক এডুকেশ্যন ছেক্টৰে আমাৰ এমপ্লয়মেণ্ট ছেক্টৰে সেই বস্তুটো নিবিচাৰে এমপ্লয়মেণ্ট ছেক্টৰে যোনখিনি স্কিলছ বিচাৰে আমাৰ এডুকেশ্যন ছিষ্টেমত সেই স্কিলছখিনি আমাক ইকুইপে নকৰে সেইকাৰণে আমাৰ বহুত ডাঙৰ এটা ডিছপেৰিটি আছে ইমবেলেঞ্চ এটা আছে এডুকেশ্যন আৰু জবৰ মাজত শুনিলো বেকাৰ চালা কি কৰিম মই আৰু কিয় কৰে এইটো এক্সাম মানুহে বিকজ আমাৰ ইমিডিয়েট এনভাইৰনমেণ্টত ন চবৰে কিবা এটা কৰাৰ ইচ্ছা আছে লাইফত আমাৰতো এনেকুৱা নহয় যে আমি খাব পোৱা নাই দুৰ্ভিক্ষ হয় আছে ইণ্ডিয়াত বহুত মানুহ খাব নোপোৱা দুৰ্ভিক্ষ বহুত দুখ লগা কথা পভাৰ্টি ইজ ৰেম্পেণ্ট ইন দিছ কাণ্ট্ৰি বাট আমাৰতো এনেকুৱা হৈ থকা নাই চ' হোৱাট উই বিকজ পিপল লাইক আছ ফৰ আছ পেশ্যন এইবিলাক বস্তু লাক্সাৰী হয় আৰু আমাৰ এই লাক্সাৰীটো আছে ফ'ল' কৰিবৰ কাৰণে চ' আমি ভাবোঁ যে আমি কিবা ইমিডিয়েট এনভাইৰনমেণ্টত কিবা এটা চেঞ্জ আনো আৰু সেই চেঞ্জটো যেতিয়া আমি সেই আমাৰ কৰ্পৰেট ৱৰ্কফৰ্চ হওক বা আমাৰ যোনটো মডাৰ্ণ ডে ইকনমিক ৱৰ্কফৰ্চত আমি কাম কৰিলে এনেকুৱা লাগে আমি এই চেঞ্জটো আনিব পৰা নাই তেতিয়াও বহুতে ভাবে যে লেটছ জইন দিছ এণ্ড লেটছ ট্ৰাই টু ক্ৰিয়েট এন মানে ইমিডিয়েট এনভাইৰনমেণ্ট সেইটো এটা গুড ৰিজন বুলি কওঁ এই ৰিজনটো ভাল হয় যোনে যোনে এইটো কাৰণে চিভিল ছাৰ্ভিচেছ জইন কৰিব খুজিছে মোৰ পাৱাৰ টু ইউ দেন দেৰ ইজ আনাডাৰ ৰিজন উইচ আই ডোণ্ট লাইক দিছ ইজ কি প্ৰেষ্টিজিয়াছ জব কৰিম ভেলিডেশ্যন পাম ছ'চাইটিৰ একচেপ্টেঞ্চ পাম মানে হায়াৰ পজিশ্যন পাম গভৰ্ণমেণ্ট মেচিনেৰীত তো এইটো কয় এইটো মানে ৰোমেণ্টিচাইজ কৰে মানে কমিউনিটিত মই এপ্ৰুভেল পাম মানে মোৰ যোনখিনি ইমিডিয়েট এনভাইৰনমেণ্ট আছে মই বেয়া পাত্তা পাম আৰু এই পাত্তা পোৱাটো কেনেকৈ ষ্টাৰ্ট হৈ জানে চবৰে স্কুল য'তে থাকক তুমি অসমৰ য'তে তুমি স্কুল কৰিছা শদিয়া টু ধুবুৰী চবৰে স্কুলত এবাৰ ন এবাৰ চিফ গেষ্ট আহিছিল আৰু সেই চিফ গেষ্টটো আছিল তোমাৰ হেৰি কোনোবা ডিগনিটাৰী ছিনিয়ৰ গভৰ্ণমেণ্ট অফিচিয়েল আৰু তুমি যে সৰু বয়সত এছেম্বলিত বহি দেখা কোনোবা ডাঙৰ ছিনিয়ৰ গভৰ্ণমেণ্ট অফিচিয়েল আহিছে ইউ এছপায়াৰ টু বি ডেট পাৱাৰফুল ইউ এছপায়াৰ টু বি ডেট পাৰ্চন চ' সৰুতে এটা মানে আপব্ৰিঙিঙতে এটা আহি যায় যে মই এইটো মানুহ হ'ব লাগে বা এইটো মোৰ এটা এছপিৰেশ্যন এটা আহি যায় চ' স্কুলবিলাকে সেইটো মানে ফেচিলিটেট কৰে এইটো ইটছ লাইক হোৱাট এণ্টনিঅ' গ্ৰামচি ছেড না ইটছ কালচাৰেল হেজিমনি এই ৱৰ্ডটো মই অসমীয়া ডিক্সনেৰীত বিচাৰি চালোঁ যে এইটো অধিপত্য মানে যে এই বস্তুটো কৰিব লাগিব কৰিলে আমি সেই নিজৰ অধিপত্যটো জমাই ৰাখিব পাৰিম আমাৰ নিজৰ এটা সৰু ইমিডিয়েট এনভাইৰনমেণ্টত যে আমি আমাৰ কাৰণে এই বস্তুবোৰ শুনিব ভাল যে আমাৰ পেশ্যন আছে আমি কিবা এটা ইম্পেক্টফুল কাম কৰিব খুজিছোঁ সঁচা আছে ইচ্ছা কিন্তু যোনবিলাক লোৱাৰ মিডিল ক্লাছ অৰ একদম তলৰ শ্ৰেণীৰ মানুহ ন সিহঁতি পইচাৰ ক্ষেত্ৰত সিহঁতৰ কাৰণে গভৰ্ণমেণ্টটো এটা এমপ্লয়াৰ হয় দে চি গভৰ্ণমেণ্ট এজ এ চ'ৰ্চ অফ ইনকাম
জব পাব লাগে যাতে সিহঁতৰ নিজৰ কাৰেণ্ট ইকনমিক চিটুৱেশ্যনটোৰ পৰা সিহঁতি আগলৈ যাব পাৰে আৰু সেইটো কাৰণে সিহঁতি এই জববোৰ কৰে সেইটো কাৰণে যেতিয়া এটা ৰেলৱে নটিফিকেশ্যন ওলায় 4th গ্ৰেড জবৰ তাতে PhD কৰা ল'ৰা ছোৱালীও এপ্লাই কৰে বিকজ সিহঁতৰ কাৰণে পেশ্যন বা মিনিংফুল কাম কৰাতকৈ আগতে সিহঁতে নিজৰ পেট পুজিব লাগিব অফক'ৰ্ছ তাৰ মাজতো বহুত মানুহ আছে যোনে পেশ্যনেটলি কিবা এটা ছ'চাইটিৰ কাৰণে ইম্পেক্ট কৰিবৰ কাৰণে এপ্লাই কৰে বাট মেজৰিটি চি দিছ এজ এ এমপ্লয়াৰ চি দ্য গভৰ্ণমেণ্ট জবছ এজ এন এমপ্লয়াৰ এইটো খুব একো বেয়া কথা নহয় এইটো সঁচা কথা আমাক লাগে জবছ সেইটোতো লাজ পাব লগা কথা নহয় এইখিনি আছিল মেইন ৰিজনছ যোনৰ কাৰণে মানুহে এই চাকৰিটো এপ্লাই কৰে বা এনেকুৱা টাইপৰ চাকৰি মানুহে বিচাৰে কিন্তু আৰু এটা টাইপৰ এক্সপিৰিয়েঞ্চ থাকে দেই যোনে দে আৰ দ্য মষ্ট ছেড পিপল লাইক দে ক্লিয়াৰ দ্য এক্সাম and they were really passionate because they wanted to bring some change or whatever and then they because also their previous job kind of sucked it was not that good they had to work for a private company or whatever I don't know but after joining the bureaucracy they had such huge hopes and expectations but after joining the force they get burdened up with monotony mane as usual every day bahut kaam dhanda বহুত কাম এভৰিডে কামটো পাৰি সিহঁতি ডিজিলিউজন হৈ যায় কি একে দেখোন একোধন লাইফটো চেঞ্জ নহ'ল আৰু এই থটটো মোৰ কেতিয়া আহিলে আই মেট আ গাই ইন দিল্লী হু ইজ এ গভৰ্ণমেণ্ট অফিচিয়েল এণ্ড হি ৱাজ স্ক্ৰিবিং কি একো কাম নাই ইমান কষ্ট এণ্ড অল এণ্ড ইজ এ ভেৰি ইণ্টেলিজেণ্ট গাই হা ভাবিলোঁ ইমানেই অশান্তিত কিয় আছে মই ভাবিলোঁ চাগে ইয়াৰ বহুত লাইফত এক্সপেক্টেশ্যন আছিল যে গভৰ্ণমেণ্ট জব কৰিব এণ্ড অমুক কৰিব যে দেখিলে যে আল্টিমেটলি চোন একে হয় চব কাম দেখোন কামেই হয় সব দেখোন কষ্টই দিন ৰাত সেই চাগে বহুত ডিজিলিউজন হৈ গ'ল আৰু সেনেকুৱা বহুত মানুহ লাগে ডিজিলিউজন হৈ যায় যোনবিলাকে ক্লিয়াৰ কৰে এক্সামটো তাৰপিছত ডিজিলিউজন হৈ যায় সেনেকৈতো আজি চাওক ওৱান অফ ইণ্ডিয়াছ মষ্ট ফেমাছ OTT প্লেটফৰ্মৰ যোনটো ফাউণ্ডাৰ হয় সি নিজে এটা IAS ক্লিয়াৰ কৰা ল'ৰা সি কিয় হৈছে বিকজ ব'ৰ হৈ গ'ল ডিজিলিউজন হৈ গ'ল চ' তেনেকুৱা কেছো আছে যে এক্সামটো ক্লিয়াৰ কৰিও এই অৱস্থা হৈছে পেৰেণ্টছ আৰু ইয়াতে পেৰেণ্টছ মানে মই অকল তোমাৰ মা দেউতাৰ কথা কোৱা নাই ৰে পেৰেণ্টছ ইয়াতে মই ছ'চাইটিৰ কথা কৈ আছোঁ এই ছ'চাইটিয়ে যে বিচাৰে আমাক এনেকুৱা এটা চাকৰি কৰিব এইটো কিয় বিচাৰে এইটোৰ বহুত কাৰণ আছে মে বি দে ৱান হোৱাটছ বেষ্ট ফৰ ইউ অৰ মে বি দে থিংক দিছ ইজ দ্য অনলি ৱে টু ডু ছামথিং ইন লাইফ এনেকুৱা ক'বলৈ বহুত ৰিজন আছে কিন্তু মই ভাবোঁ এটা বহুত ডাঙৰ ৰিজন ইজ সিহঁতি বেলেগ আৰু কাম বুজি নাপায় তাৰমানে কি ছাপ'জিং তুমি এটা কৰ্পৰেটত কাম কৰা আৰু তুমি ছাপ'জিং কিবা থাৰ্ড পাৰ্টি কিবা ভেণ্ডাৰৰ কাৰণে তুমি এটা বেলেগ প্ৰডাক্টছ প্ৰভাইড কৰি আছা তাৰে তুমি কিবা এটা এক্সিকিউটিভ হয় সেই কামটো সিহঁতে বুজি পাব নেকি এনেকুৱা এটা ক্ৰিটিকেল কাম এটা বুজি পাব নেকি ইমান স্পেচিয়েলাইজ কামটো বুজি পাব নেকি নাপায় কিন্তু সিহঁতক যদি তুমি কোৱা তুমি ছেক্ৰেটেৰিয়েটৰ ষ্টেন'গ্ৰাফাৰ হয় তুমি ছেক্ৰেটেৰিয়েটৰ এডিশ্যনেল ছেক্ৰেটেৰী হয় তুমি ছেক্ৰেটেৰিয়েটৰ পিয়ন হয় বুজি পাব তো অভাৰ যোনটো স্পেচিয়েলাইজেশ্যন অফ লেবাৰ হৈছে ন সেই লেবাৰটো সিহঁতি বুজি নাপায় তাৰমানে কাৰ্ল মাৰ্কছে এটা কথা কৈছিল হা এলিয়েনেশ্যন অফ লেবাৰ হ'লে বহুত ফেক্টৰছ আহি যায় এলিয়েনেশ্যন অফ লেবাৰ হ'লে মানুহে প্ৰডাক্টটোৰ প্ৰতি চিম্পেথি গুচি যায় কিন্তু মই সেই থিয়ৰিটো কেনেকৈ বুজোঁ যে এলিয়েনেশ্যন অফ লেবাৰ যোনটো হৈছে ন এলিয়েনেশ্যন অফ লেবাৰটো আমাৰ হোৱা নাই আমাৰ পেৰেণ্টছৰ হৈছে আমাৰ ছ'চাইটিৰ হৈছে আমাৰ ছ'চাইটি আমাৰ এক্সিষ্টিং যোনবিলাক মানুহে প্ৰাইভেট এণ্টাৰপ্ৰাইজত কাম কৰি আছে সিহঁতৰ কামটো বুজি নাপায় কি কৰি আছে কি পঢ়ি আছে ডিজিটেল মাৰ্কেটিং কি হয় তো ভাবে যে ইয়াক ফ'ৰ্চ কৰোঁ ইয়াক তই UPSC কিয় নিদিয় ভাই তই ইমান পটেঞ্চিয়েল আছে ইমান চোকা হয় সেনেকৈ সেইকাৰণে কথাটো কয় বিকজ দে ডোণ্ট আণ্ডাৰষ্টেণ্ড হোৱাট দেয়াৰ কিডছ আৰ ৱৰ্কিং টুৱাৰ্ডছ হোৱাট দেয়াৰ কিডছ আৰ কোডিং কি হয় ইমান টেকনিকেল টাৰ্ম একো বুজি নাপায় ন চ' এই অভাৰ স্পেচিয়েলাইজেশ্যন অফ লেবাৰ বিকজ দে ডোণ্ট আণ্ডাৰষ্টেণ্ড ইট দে থিংক দেট দ্য অল্টাৰনেটিভ টু দেট ইজ UPSC দি দিয়ে এণ্ড UPSC দি দিয়ে মানে খালি UPSC দিয়া নহয় UPSC দি দিয়ে মানে এনি কাইণ্ড অফ গভৰ্ণমেণ্ট জব দি দিয়া বেচিকেলি এক্সপ্ৰেছন গ'জ এজ UPSC দি দিয়ে চ' আমাৰ অসমৰ ছ'চাইটিত ইমান অবচেছ কিয় মানুহবোৰ সেইটো হৈছে কি এটা বহুত ডাঙৰ কলনিয়েল হেংঅভাৰ আছে তাৰমানে কি হ'ল যেতিয়া পষ্ট দ্য ইয়াণ্ডাবু ট্ৰিটি ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনে টেক অভাৰ কৰি ল'লে ন চ' সিহঁতে যে টেক অভাৰ কৰি ল'লে ইহঁতি নতুন এটা কেপিটেলিষ্ট মোড অফ এডমিনিষ্ট্ৰেশ্যন ষ্টাৰ্ট কৰিলে আৰু সেই এডমিনিষ্ট্ৰেশ্যন মোডটো মানে এডমিনিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট কৰিলে ব্ৰিটিছে সেই এডমিনিষ্ট্ৰেশ্যনত ৱেষ্টাৰ্ণ এডুকেশ্যনৰ বহুত দৰকাৰ হৈছিল আৰু যিহেতু অসমৰ মানুহবোৰ তেতিয়া এক্সপ'জ টু কলনিয়েলিজিম নাছিল
তাৰ আগতে তাৰ কাৰণে সিহঁতি সেই ৱেষ্টাৰ্ণ মোড অফ এডুকেশ্যনৰলৈকেও সিহঁতে এক্সপ'জ নাছিল তাৰমানে ইংলিছ পঢ়া শুনা সিহঁতি নাজানিছিল অসমৰ মানুহবিলাকে তেতিয়ালৈ কৰিবৰ কাৰণে চ' ব্ৰিটিছৰ মানুহবিলাকে বেংগলৰ পৰা অফিচিয়াৰ্ছবোৰ লৈ আনিলে আৰু সেই কামত লগাই দিলে তে অসমৰ মানুহবোৰে ৰিপ্ৰেজেণ্টেশ্যন নোপোৱা হৈ গ'ল নিজৰে ষ্টেটত কাম পাবৰ কাৰণে তো সিহঁতি বেয়া ইনচিকিউৰ্ড হৈ গ'ল আৰু তাৰপিছত সেই তেতিয়াৰ পৰাই আমাৰ সেই মাইণ্ডত সেই ইনচিকিউৰিটিটো বহুত বেছি ক্ৰিয়েট হৈ গ'ল আৰু তাৰপিছত আমি লাহে লাহে আমি যেতিয়া ৱেষ্টাৰ্ণ এডুকেশ্যন অসমত স্প্ৰেড হ'ল আমি সেই এডুকেশ্যনটো ল'লোঁ ইংলিছ এডুকেশ্যনটো ল'লোঁ ৱেষ্টাৰ্ণ এডুকেশ্যনটো ল'লোঁ তাৰপিছত আমি অসমৰ মানুহবিলাকে পূৰা বিউৰ'ক্ৰেচিত ৰিপ্ৰেজেণ্ট কৰা ষ্টাৰ্ট হৈ গ'ল সেই তেতিয়াৰ পৰাই ট্ৰেণ্ডটো ষ্টাৰ্ট হৈ গ'ল যে আমি ৰিপ্ৰেজেণ্ট কৰিবই লাগিব বিউৰ'ক্ৰেচিত আমাৰ এইটো আমাৰ কালচাৰেল এটা কনচিয়াছনেছ ক্ৰিয়েট হৈ গ'ল যে আমি কৰিবই লাগিব আৰু এটা কাৰণ এইখিনি সময়তে যদি চাব যোৱা আমি বিজনেছ ছেক্টৰটো কেতিয়াও ডমিনেট নকৰিছিলোঁ তেতিয়াৰ সময়ৰ পৰাই আউটছাইডাৰ্ছবিলাকে বিজনেছ কৰা ষ্টাৰ্ট কৰি দিছিল চ' যিহেতু আমি কেপিটেল ইনটেনচিভ ছেক্টৰছটো ডমিনেট নকৰোঁ তো আমাৰ কাৰণে এটাই বাচি যায় নন কেপিটেল ছেক্টৰ মানে বিজনেছ ছেক্টৰ উইচ ইজ বিউৰ'ক্ৰেচি চ' আমাৰ মানে ধান্দা এইটোৱে আছিল ফ্ৰম দ্য কলনিয়েল এক্সপিৰিয়েঞ্চ কি ৰিপ্ৰেজেণ্টেশ্যন বঢ়াব লাগে আৰু ৰিপ্ৰেজেণ্টেশ্যন বঢ়াবৰ কাৰণে আমি পূৰা বিউৰ'ক্ৰেচিত ফিক্সেটেড থাকিব লাগিব এইটোৰ কাৰণে এইটো গোটেই কথাখিনি এটা ধুনীয়া এছে এখন আছে অপূৰ্ব কুমাৰ বৰুৱাই লিখিছিল এথনিক মিডল ক্লাছ হেজিমনি ইন আছাম বুলি সেই এছেখন মই তলত গুগল ড্ৰাইভত লিংক কৰি দিম যে যিহেতু আমাৰ ৰিপ্ৰেজেণ্টেশ্যনটো হেৰাই গৈছিল ব্ৰিটিছৰ টাইমত চ' আমি ভাবিলোঁ যে এই বিউৰ'ক্ৰেচিত জইন কৰিলে আমি ৰিপ্ৰেজেণ্টেশ্যনটো পাই যাম আৰু তেনেকৈ সেই থটটো আমাৰ মাইণ্ডত এতিয়াও চলে আমাৰ সেই থটটো এতিয়াও চলি আছে কাৰণেতো আমি ইমান বেছি অবচেছড হয় লাষ্টলি আই উড লাইক টু চে যে আলাদিনৰ এটা জিন আছিল আৰু এই জিনটো সি গিভ আপ কৰি দিছিল লাষ্টত এৰি দিছিল আমি এটা বস্তু এনেকৈ ধৰি ৰাখিব নোৱাৰোঁ আৰু সেই ধৰি থকা কথাটো হৈছে কি কমফৰ্ট আমি যে ভাবি আছোঁ ন যে গভৰ্ণমেণ্ট জবছ আৰ ইজি গভৰ্ণমেণ্ট জবছ উইল ব্ৰিং মোৰ ষ্টেবিলিটি ইন লাইফ কি লাভ যদি এটা জব আছে বাট ইফ ইউ ডোণ্ট হেভ দ্য মেণ্টেল পিচ if you have bad relationships if you don't have any friends ekotho lav nai no so this idea that a government job will solve all the problems of my life hetu it's totally wrong and also to think that government jobs are easy they are more stable and they will bring stability in my life that is totally wrong তুমি নিজক তো বাদ দিয়া তুমি যোনবিলাক অনেষ্ট গভৰ্ণমেণ্ট চাকৰিয়াল যোনে দিন ৰাত কাম কৰি আছে কষ্ট কৰিছে সিহঁতকো ইনচাল্ট কৰা হয় ইণ্টাৰেষ্ট আছে এক্সামটো প্লিজ দিয়া কিন্তু এই ৰং ৰিজনছবিলাকৰ কাৰণে নিদিবা ৰাইট ৰিজনছবোৰৰ কাৰণে দিয়া জবছ আৰ নট দি এণ্ড জবছ আৰ এ মিনছ টু দি এণ্ড এণ্ড দ্য এণ্ড ইজ উই নিড এ বিউটিফুল ছেটিছফাইড লাইফ চ' কোনো জবে তোমাক মেণ্টেল হেল্থ আনি নিদিয়ে ভাল মেণ্টেল হেল্থ আনি নিদিয়ে লাইফত ষ্টেবিলিটি আনি নিদিয়ে গুড পিপল আনি নিদিয়ে যাক তুমি ভাল পাব পাৰা যাক তুমি ফ্ৰেণ্ডশ্বিপ কৰিব পাৰা চ' গ' ফৰ দ্য এক্সামছ বাট ফৰ দ্য ৰাইট ৰিজনছ এণ্ড এইটো অকল মই ভিডিঅ'টোত ক'ব খোজা নাই এইটো মই নিজৰ কাৰণেও এপ্লাই হয় ইভেন ইফ আই টুমৰ' ইফ আই ফিল লাইক গিভিং দিছ এক্সাম আই নিড টু গিভ দিছ ফৰ দ্য ৰাইট ৰিজনছ এইটো কাৰণে নহয় যে বিকজ অমুকে দি আছে তমুকে দি আছে ছিগনেলিং মানে ই দি আছে ময়ো দি দিওঁ সি দি আছে ময়ো দি দিওঁ বা একো লাইফত এতিয়া বৰ্তমান হৈ থকা নাই এইটোৱে দি দিওঁ সেনেকুৱা কাৰণে নহয় if you are really passionate about it go for it and when you clear the exam it is a proud moment of our state but lame reasons will occur in